নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আমাৰ জীৱনত গতানুগতিকভাৱে জীৱনটো আগবাঢ়ি গৈ থাকে আৰু এটা দিনৰ পিছত এটা মাহ বছৰ এনেকেই জীৱনটো আমাৰ পাৰ হৈ যায়। এতিয়া বহুত ক্ষেত্ৰত আমি আমাৰ জীৱনত বহুত পিছুৱাই ৰওঁ, বহুত ক্ষেত্ৰত আমি আমাৰ জীৱনৰ বাটত মানে কি হয় আগবাঢ়ি যোৱাত বাধাৰ সন্মুখীন হওঁ। 2024 চনৰ এটা ৰিচাৰ্চে কয় যে 40% ব্যক্তিয়ে নিজৰ মনৰ কথাখিনি নিজৰ মাজতে থাকি গ'ল, তেওঁলোকে কাকো নকলে। তাৰে 36% মানুহে নিজৰ ভালপোৱা ব্যক্তিসকল, নিজৰ মৰমৰ, নিজৰ সম্পৰ্কীয় মানুহখিনিৰ লগত ভালকে এটা সময় স্পেণ্ড কৰিব নোপোৱাৰ অনুশোচনাই তেওঁলোকক শান্তি নিদিয়ে বা সেই বস্তুবোৰে বা সেই চিন্তাই তেওঁলোকক পিছ এৰা নাই। ঠিক তেনেদৰে 36% ব্যক্তিয়ে নিজৰ জীৱনটোৰ সপোনবোৰক লৈ একো নকৰিলে বা সেই সপোনবোৰৰ ওপৰত কাম নকৰিলে। এনেধৰণৰ অনুতপ্ত হোৱাৰ ভাৱ বা অনুশোচনাৰ ভাৱে এজন ব্যক্তিক জুৰুলা কৰে। মানে মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ জীৱনত যি আমি অনুশোচনা কৰি পাওঁ বা অনুতপ্ত হওঁ, তাৰ ভাৰ বা তাৰ বোজা বহুত বেছি ওজনৰ হয় বা সেই বোজাৰ পৰা আমি সহজতে নিজকে ৰিলিভ কৰিব নোৱাৰোঁ। তাৰ একচুৱেল বা মনোবৈজ্ঞানিক কাৰণ বুলি কেইবাটাও কাৰণ মই ফাইণ্ড আউট কৰি আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। আচলতে আমি আমাৰ জীৱনত নিজৰ ভুলবোৰক, নিজৰ যিখিনি মিষ্টেকছ আছে, সেই মিষ্টেকছবোৰক ইজিলি মানি পেলাই সেই মিষ্টেকছবোৰক আমি এৰি পেলাই আগবাঢ়ি যাব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ জীৱনত আমি আগবাঢ়াত অসুবিধা হয়, যাৰ কাৰণে আমাৰ জীৱনত আমাৰ যিটো গিল্ট ফিলিং, যি অনুশোচনা ফিলিং বা অনুতপ্তৰ যি আমাৰ ভাৱ বা অনুভৱ, সেই ভাৱে আমাক খুব বেছিকৈ পেইন দিয়ে। আৰু আমি যেতিয়া এজন ব্যক্তিয়ে যেতিয়া নিজকে মানে আগবঢ়াই লৈ যাব নোৱাৰে, তেন্তে সেই ব্যক্তিজনৰ জীৱনত বহুতবোৰ খেলিমেলিৰ সৃষ্টি হয়। সেইকাৰণে আমি আমাৰ পুৰণি যিকোনো এটা ভুল যদি আমি আজিৰ এই বছৰত কৰিছোঁ, সেই ভুলটো যাতে আমি ফিউচাৰত বা আমাৰ ফাৰ্ডাৰ আহিব লগা সময়ত আমি নকৰোঁ, তাৰ কাৰণে আমি সেই পেইনটো বা সেই ভুলখিনিক আমি পাহৰিব লাগিব। আৰু সেই ভুলবোৰ আমি পাহৰিবলৈ হ'লে আমি নিজকে ফৰগিভ কৰিব লাগিব। প্ৰথমতে আমি নিজক ফৰগিভ কৰিব লাগিব আৰু লগতে আমি নিজকে ফৰগিভ কৰিবলৈ আমাৰ সাহস লাগিব যে আমি সেই নিজৰ ভুলটোক এডমিট কৰিব পাৰোঁ। আমি আমাৰ ভুলটোক এডমিট কৰি যেতিয়া আমি নিজকে মাফ কৰি দিব পাৰিম, তেতিয়া আমি আমাৰ যিকোনো ভুল বা যিকোনো দুখৰ পৰা আমি নিজকে ৰিলিভ কৰিব পাৰিম। আমাৰ আগৰ দিনত মানুহবোৰে, যিখিনি আমাৰ এনচেষ্টাৰ আছিল, তেওঁলোকে বহুত ক্ষেত্ৰত নিজৰ মিষ্টেকছ বা ভুলবোৰক পাহৰিব পৰা নাছিল। কিহৰ কাৰণে? আজিৰ ডেটত যিবোৰ কথা বা যিবোৰ চিন্তাই আমাক শংকিত নকৰে, সেই চিন্তা বা সেই ভাৱনাবোৰ আগৰ সময়ৰ কাৰণে খুব বেছি ডেঞ্জাৰাছ আছিল। আগৰ দিনত মানুহসকলে থকা, খোৱা, শোৱা, মেডিকেল ইত্যাদিবোৰত মানে কমকৈ
ফেচিলিটিজ পাইছিলে বা সেইখিনি ৰিচোৰ্চ কম আছিল, যাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ প্ৰত্যেকটো মিষ্টেক্স বা বেলেগে কৰা যিকোনো মিষ্টেক্স এটা বাৰ বাৰ মনত ৰাখিছিলে বা সেই মিষ্টেক্সটো তেওঁলোকে পাহৰিব পৰা নাছিল। কিন্তু আজিৰ সময়ত সময় আগবঢ়াৰ লগে লগে মানে প্ৰযুক্তিবিদ্যা আগবঢ়াৰ লগে লগে আমাৰ বহুতবোৰ বস্তুৰ নিৰাময় বা ট্ৰিটমেণ্ট আমাৰ হাতত আছে বা আমি আগতকৈ এটা বেটাৰ ছেফ আৰু ছিকিউৰ মানে এনভাইৰনমেণ্টত বাস কৰি আছোঁ। আমাৰ ছ'চিয়েল মিডিয়া, ফোন বা এই গেজেটছবোৰত যিবোৰ ভায়লেঞ্চ, যিবোৰ থ্ৰিটেইন, ব্লেকমেইলিং, ফিয়াৰ, এইবোৰ বস্তু সেই ভাৰ্চুৱেল পৃথিৱীখনতহে খুব বেছি ফ'কাছকৈ আমাক দেখুওৱা যায় বা আমাক আতংকিত কৰা যায় এনি কাইণ্ড অফ মিডিয়াৰ দ্বাৰা। কিন্তু সেই ফোন বা সেই বস্তুখিনিৰ ইনফৰমেশ্যনক এৰি আমাৰ আশে পাশে থকা সময়খিনিৰ মানুহখিনি বা ছ'চাইটিখনক যদি আমি অবজাৰ্ভ কৰোঁ, তেন্তে আমি খুব এটা মানে ছেফ আৰু ছিকিউৰ পৰিৱেশত আছোঁ, যিটো হয়তো আমাৰ এনচেষ্টাৰসকল থকা নাছিল। আগৰ দিনত সাধাৰণ মহ এটাই কামোৰাৰ বেমাৰৰ পৰা ষ্টাৰ্ট কৰি মেডিকেল পাৰ্পাজৰ সৰু ডাঙৰ ঘটনায়ো এজন ব্যক্তিৰ জীৱনৰ বাবে ভাবুকি আনি দিছিল, যি বস্তুৰ আজিৰ ক্ষেত্ৰত আমাৰ জীৱনত হয়তো সেয়া এটা সাধাৰণ কজ। ঠিক তেনেদৰে মিষ্টেক্স বা ভুলবোৰ কৰা অৰ্থ আৰু তাৰ পৰা আমি মনত ৰখাৰ এটাই মেছেজ আছিল যে আমি সেই ভুলটোৰ পৰা কিবা এটা শিকোঁ আৰু সেই ভুলটোৰ যাতে আমি ৰিপিট নকৰোঁ। কিন্তু আজিৰ সময়ত আমি নিজকো এটা সাধাৰণ বা সামান্য ভুল কৰাৰ পিছত সেই ভুলটোক আমি ৰিকল কৰি থাকোঁ বা আমাৰ সেই সাধাৰণ ভুলটো আমি চিন্তা কৰি কৰি অভাৰথিংক কৰোঁ আৰু আমি সেই ভুলটোৰ পৰা নিজকে ৰিলিভো কৰি দিব নোৱাৰোঁ। এই যিটো আমাৰ চিন্তাৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হয়, এই প্ৰক্ৰিয়াটোৱে আমাক খুব বেছি পৰিমাণে অসুখী কৰি তোলে। এটা এনেকুৱা জীৱন য'ত আমি নিজৰ জীৱনৰ সকলোবোৰ মিষ্টেক্স বা সকলোবোৰ ভুল ডিলিট কৰিব পাৰোঁ এটাই উপায় দ্বাৰা, ফাৰ্ষ্ট আমি নিজকে ফৰগিভ কৰিম। আমি নিজকে আমাৰ কৰি থকা ভুলবোৰ বা যিখিনি আমি কৰি আহিছোঁ সেই ভুলবোৰৰ কাৰণে ক্ষমা কৰিব লাগিব আৰু সেই ক্ষমাত আমি সেই মিষ্টেক্সখিনি নিজকে আকৌ মনত নেপেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। জাষ্ট মুখেৰে কৈ নিজকে মাফ কৰিলে সেই ভুলটো আমি মনত নেপেলাওঁ বুলি আমি সেইটো আকৌ 2 মিনিটৰ পিছত যদি মনত পেলাওঁ, সি আমাক আগবাঢ়িব নিদিয়ে, সি আকৌ আমাৰ বাধাৰ সৃষ্টি কৰিব। সেইকাৰণে আমি লাইফত যিকোনো পৰিস্থিতিতে যেনেকুৱাই স্থিতিত আজি আমি ৰৈছোঁ, সেই পৰিস্থিতিটোত আমি আগৰ ভুল বা সমস্যাবোৰৰ কাৰণে যিবোৰ ফেচ কৰিছিলোঁ সেইবোৰক আমি ফৰগিভ কৰিব লাগিব। আৰু আমি যিয়ে ক্ষমা কৰাৰ কথা কৈছোঁ, শুনিবলৈ বা ভাবিবলৈ বহুত ইজি, আমি সচৰাচৰ কৈ থাকোঁ বা আমি বেলেগ থ্ৰু দিও, ইনফৰমেশ্যনৰ থ্ৰু দিও এই বস্তুখিনি জানো। কিন্তু ফেমাছ চাইকলজিষ্ট বিবেক ব্ৰাউনিয়ে কয় যে ক্ষমা কৰা বা ফৰগিভ কৰাৰ যিটো কম্পেশ্যন, সেইটো আমাৰ মাজত নাথাকে। আমি পাৰিম বা নোৱাৰিম সেইটো আমাৰ লগত নাথাকে, সেইটো এটা প্ৰতিবন্ধকতা, মানে সেইটো এটা কমিটমেণ্ট, সেইটো এটা কমিটমেণ্ট প্ৰেক্টিছ য'ত আমি নিজকে শিকাব লাগিব যে আমি ক্ষমা কৰি দিব নিজক লাগিব বা আমি নিজকে ক্ষমা কৰিব পাৰিম। আৰু নিজক ক্ষমা কৰাৰ লগতে
আমাক যিসকল ব্যক্তিয়ে আমাৰ পুৰণা বা পাষ্ট লাইফত পাষ্ট পিৰিয়ডত দুখ দিছে কষ্ট দিছে তেওঁলোককো সমানেই ক্ষমা কৰি দিব পাৰিব লাগিব কেপাচিটি অফ ফৰগিভনেছ আমি বিল্ড কৰিব লাগিব থ্ৰু আৱাৰ মেডিটেশ্যন প্ৰেক্টিছ আমি আই এম চৰি ক'লেই কাৰোবাক ক্ষমা বিচৰা হৈ নাযায় বা আমি নিজকে মাফ কৰি দিওঁ ভাবি ল'লোঁ সেইটোৱেই ক্ষমা কৰি দিয়াটো নুবুজায় ক্ষমা কৰাটো এটা প্ৰেক্টিছ যিটো আমি বাই থ্ৰু মেডিটেশ্যনহে লাভ কৰিব পাৰোঁ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে আমাৰ জীৱনত ফৰগিভনেছে খুব এটা ভাইটেল ৰোল প্লে কৰে আৰু ক্ষমা কৰি দিব পৰাৰ এই কম্পেশ্যন কেপাচিটি আমি যেতিয়া আমাৰ এটা মাইণ্ডফুল এক্সাৰচাইজৰ থ্ৰুদি পাওঁ তেতিয়া সেইটো আমাৰ কাৰণে ছেল্ফ কমিটমেণ্ট হয় য'ত আমি নিজকো ক্ষমা কৰাৰ কেপাচিটি ৰাখোঁ আৰু আমি বেলেগকো সেই একেই লেভেলত ক্ষমা কৰি দিব পাৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে নিজকে বহুত ক্ষেত্ৰত ক্ষমা নিজেই কৰিব নোৱাৰে নিজক যাৰ কাৰণে তেওঁলোকে কনচিয়াছলি আৰু আনকনচিয়াছলি তেওঁলোকে গম নেপায় যে তেওঁলোকৰ মনত কিছুমান সৃষ্টি হোৱা খেলি মেলিৰ চিন্তাৰ মেইন ৰিজনটোৱে সেইটো হয় যে তেওঁলোকে তেওঁলোকক আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ পুৰণা মিষ্টেক্সবোৰৰ কাৰণে নিজকে ক্ষমা কৰি দিব পৰা নাই আৰু প্ৰত্যেকজন ব্যক্তিয়েই নিজৰ ওপৰত নিজৰ এটা এক্সপেক্টেশ্যনছ ৰাখে সেইটো আটাইতকৈ ডাঙৰ কথা যিটো আমি জানিবলৈ নাপাওঁ আমি প্ৰত্যেকজন ব্যক্তিয়েই নিজৰ কাৰণে বিশেষ হয় সেয়া আমি নয়িংলি হওক বা আননয়িংলি হওক সেইটো আমি মানিছোঁ বা আমি নাই মানা সেইটো মেটাৰ নকৰে বাট আমি যে আমাৰ কাৰণে নিজৰ কাৰণেই বিশেষ হয় সেইটো কাৰণেই আমি নিজৰ পৰা যিবোৰ এক্সপেক্টেশ্যন নিজক লৈ ৰাখোঁ সেইবোৰ যেতিয়া আমাৰ ফুলফিল কৰিব আমি নোৱাৰোঁ বা কোনো ক্ষেত্ৰত আমাৰ ফেইল হয় তেতিয়া আমি বেছিকৈ পেইন পাওঁ আৰু আমি নিজৰ ভুলবোৰক এৰি দিব নোৱাৰোঁ বা আমি নিজৰ ভুলবোৰৰ কাৰণে নিজকে ক্ষমা কৰি দিব নোৱাৰোঁ যাৰ বাবে আমাৰ গ্ৰ'থ প্ৰস্পাৰিটিটো হাৰ্ম হয়েই লগতে আমি ফিউচাৰতো আগবাঢ়ি যাব নোৱাৰোঁ বিবেক ব্ৰাউনিয়ে যিটো এটা কনচেপ্ট কৈছে তেওঁক ব্ৰেণ্ড ব্ৰাউনি বুলিও কোৱা হয় তেওঁ কৈছে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়া আমি এটা পাৱাৰফুল মেডিটেশ্যন কৰোঁ যি মেডিটেশ্যনটো অলৰেডি আপোনালোকে হয়তো ভিডিঅ'জবোৰত বহুত আজিকালি তেনেকুৱা ধৰণৰ ভিডিঅ'জ এভেইলেবল থাকেই নেটতো বহুত বস্তু দিয়া থাকে সেইখিনিৰ থ্ৰুদিওতো শিকা পচিবল মই নকওঁ যে শিকা পচিবল নহয় বাট এজন যদি প্ৰফেচনেলিষ্টৰ ওচৰত আপুনি সেই বস্তুটো শিকে তাৰ ফ্ৰুটফুলনেছ বেছি হয় যাক আমি হো'অপ'ন'প' মেডিটেশ্যন বুলিও কওঁ সেই মেডিটেশ্যনটো এটা মাইণ্ডফুলনেছ মেডিটেশ্যন যিয়ে আপোনাক কনচিয়াছলি এক্টিভ কৰে যে আপুনি আপোনাৰ এনি কাইণ্ড অফ মিষ্টেক্স পেইনছ বা আপোনাৰ যিবোৰ গিল্ট অনুশোচনা অনুতপ্তৰ অনুভূতিবোৰক আপুনি ফ্ৰীলি ৰিলিজ কৰি দিব পাৰে ক্ষমাৰ দ্বাৰা যি আপুনি নিজকো কৰিব পাৰে বা যি আপুনি বেলেগৰ ক্ষেত্ৰতো আপুনি ফ্ৰীলি তেওঁক সেই লেভেলতে ক্ষমা কৰি দিব পাৰে চ' এই মেডিটেশ্যনৰ প্ৰেক্টিছে আপোনাক মেণ্টেলি হেল্ডি ৰাখে মেণ্টেলি হেল্ডি ৰখাৰ উপৰিও এই মেডিটেশ্যনে আপোনাক আগৰ যিকোনো ভুলৰ পৰা শিক্ষা দিয়ে আৰু সেই শিক্ষাৰ পৰা আপুনি শিকি ক্ষমা কৰি বা ক্ষমা লৈ আপুনি সেই এটা নতুন যাত্ৰা ষ্টাৰ্ট কৰিব পাৰে হিউমেন বিঙৰ মাজত আজিৰ ডেটত থকা এটা ৰং কনচেপ্ট হ'ল যে মই যদি তেওঁক সেই ভুলটোৰ কাৰণে ক্ষমা কৰোঁ
তেন্তে হয়তো তেওঁ সেই ভুলটো সুবিধা হিচাপে ল'ব আৰু আকৌ সেম ভুলটো কৰিব বহুত ব্যক্তিৰ ক্ষেত্ৰত এটো এটা মিসকনসেপচনেই বুলি মই কওঁ খুব কম সংখ্যক ব্যক্তিয়েহে এবাৰ ক্ষমা কৰাৰ বিশ্বাসটো ভাঙি পুনৰাই সেই মিষ্টেকটো আকৌ কৰে কিন্তু যি ব্যক্তিয়ে ক্ষমা পায় বা যি ব্যক্তিয়ে নিজকে ক্ষমা কৰি আগবাঢ়ি যায় তেওঁ সেই ভুলৰ পৰা শিকি পেলাই সেই ভুলটো ৰিপিট নকৰে সেই ভুলটো ভৱিষ্যতে তেওঁ নকৰি কেনেকৈ বাছি পেলাই তাৰ পৰা আগবাঢ়িব পাৰে সেইটোৰ ওপৰতহে ফ'কাছ কৰে এনেকুৱা সৰু কালত চাগে প্ৰত্যেক ব্যক্তিৰ লগতে হৈছে যেতিয়া আমি কিবা নহয় কিবা এটা সৰু ডাঙৰ মিষ্টেক্স ঘৰত স্কুলত বা আমাৰ ওচৰ চুবুৰীয়াৰ আগত আমি কৰিছোঁ কিন্তু আমাৰ ওচৰ চুবুৰীয়া টিচাৰ্ছ বা পিতৃ মাতৃয়ে সেই ভুলটো কনচিডাৰ কৰিছে আৰু সেই ভুলটো আমাক শিকাই দিছে আৰু সেই ভুলটো আমি দুবাৰ নাই কৰা সো সেই ফিলিংসটো আমি কেনেকুৱা ফিল কৰিছিলোঁ সেই বস্তুটো আমি মনত পেলোৱা দৰকাৰ যে আমি ভুল কৰিছিলোঁ যদিও আমাৰ কনচিডাৰ হোৱাৰ সেই ফিলিংসটোৱে আমাক প্ৰেৰণা দিছিল যে আমি সেই ভুলটো নকৰোঁ আৰু আগবাঢ়ি যাওঁ সো আমাৰ লাইফৰ আজিৰ ক্ষেত্ৰটো এইটোৱেই যে আমি কৰি অহা যোৱাকালিৰ এটা ভুলো আমি নিজকে ক্ষমা কৰি পেলাই আগবাঢ়িব লাগিব সেইটো যদি আমি কৰিব নোৱাৰোঁ তেন্তে আমাৰ লাইফত আমি সেই ঠাইতে থাকি যাম আমি কেতিয়াও গ্ৰ' কৰিব নোৱাৰোঁ বা আগবাঢ়ি যাব নোৱাৰোঁ কাৰণ আমি প্ৰত্যেকজন হিউমেন বিঙে এই বস্তুটো জানো যে অতীত পাষ্টক আজিৰ পৰা 5 মিনিট আগত হোৱা ঘটনাটো আমি বদলাব নোৱাৰোঁ সো পাষ্টক এজ ইউজুৱেল আমি একচেপ্ট কৰিব লাগিব আৰু পাষ্টত ঘূৰি পেলাই আমি চাই বা তাত ৰ'লে আমি সেইবোৰ ফাৰ্ডাৰ অপৰচুনিটি মিছ কৰি দিম যিবোৰ অপৰচুনিটি ভৱিষ্যতে আমাৰ কাৰণে ৰৈ আছে বা আমাৰ বাবে সেই অপৰচুনিটিবোৰ আমি আগবাঢ়ি আহিলেহে আমাৰ লগত সেই অপৰচুনিটিবোৰে খোজ মিলাব আমি হয়তো আজিৰ ডেটত পাষ্টত থকাৰ কাৰণে তেনেকুৱা কিমান ব্যক্তিক লগ পাবলৈ বাকী ৰখি গৈছে বা তেনেকুৱা কিমান ভাল ব্যক্তিক আমি ভৱিষ্যতে লগ পাম যি ব্যক্তি আমাক অপৰচুনিটি দিব যে আমি আগবাঢ়ি যাম সো সেইটোৰ কাৰণেও বহুত জৰুৰী যে আমি পাষ্টৰ পৰা ওলাই গৈ ফিউচাৰত কি কৰিম বা কেনেকুৱা ব্যক্তিৰ সংস্পৰ্শত আমি থাকিম বা আমি কেনেকুৱা পৰিৱেশ এটাত নিজকে গঢ় দিবলৈ কমফৰ্ট নিজৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিম সেইবোৰৰ ওপৰত আমি ফ'কাছ কৰিম সেইটো আমাৰ কাৰণে বেছি নেচেচাৰী যিয়ে আমাৰ গ্ৰ'থ প্ৰস্পেৰিটিটো সহায় কৰিবই লগতে সেই ফিলিংস বা সেই মটিভেশ্যনে আমাক লাইফত আৰু আগবাঢ়ি যোৱাৰ কাৰণে পুশ দিব সাইকোলজিকেল কাউন্সেলিঙত মই এই কথাটো মানে আপোনালোকক 100% কনফাৰ্ম কৰি ক'ব পাৰোঁ এনেকুৱা মই বহুত ক্লায়েণ্টছ পাইছোঁ যিয়ে নিজৰ পুৰণা অভিজ্ঞতাবোৰৰ কাৰণে বহুত আফচোচ বোধ কৰে বহুত তেওঁলোকৰ মনত বুজা থাকে তেওঁলোকে সেই পুৰণা ভুলবোৰৰ কাৰণে নিজৰ আহিব লগা সময়বোৰ তেওঁলোকে চাবলৈ বিচৰা নাই তেওঁলোকে ৰিয়েলিটিটো মানি পেলাই সেই ৰিয়েলিটিত খোজ মিলাই ভৱিষ্যতে তেওঁলোক যোৱাৰ ৰাস্তাটো তেওঁলোকে খুলিব পৰা নাই আৰু তেনেকুৱা ক্লায়েণ্টছবোৰে সদায় এটা প্ৰেছাৰ এটা এনেকুৱা চাপত ভোগে যি চাপে তেওঁলোকক না খুলি পেলাই জীয়াই থাকিবলৈ দিয়ে না তেওঁলোকক খুলি পেলাই শান্তিত বহিবলৈ দিয়ে না কি তেওঁলোকে পুৰণা পাষ্ট ফিলিংসটো ৰিচল্ভ কৰিব পাৰে বা পুৰণা ভুলটোক শুধৰাই ল'ব পাৰে সেই পুৰণা ভুল বা যিবোৰ মিষ্টেক্স সেইবোৰক না তেওঁ চেঞ্জ কৰি পেলাই শান্তি পাইব না তেওঁ শান্তি ল'ব পাৰিছে না তেওঁ সেই ভুলবোৰৰ কাৰণে নিজৰ মানে পৰিস্থিতিবোৰ সলাব পাৰিছে সো সেইটো কাৰণে এইটো বহুত নেচেচাৰী যে আমি কৰি অহা প্ৰত্যেকটো সময়ৰ ভুলে আমাক যিখিনি শিকাইছে সেইখিনিয়ে আমি লৈ পেলাই আগবাঢ়িব পাৰিম সেই ভুলটোৰ কাৰণে আমি আজীৱন নিজকে দুখ দি বা নিজক কষ্ট দি থাকিলে আমি সেই বস্তুটো পৰিৱৰ্তন কৰিব কেতিয়াও নোৱাৰোঁ
ঠিক তেনেদৰে এই বস্তুখিনি ক্লায়েণ্ট এজনে বুজি পাওঁতে তেওঁৰ বহুতটা সময় গুচি যায়, জীৱনৰ বহুত ভ্যালুয়েবল সময় তেওঁলোকে হেৰুৱাই দিব লগা হয়। আৰু লগতে কাউন্সেলিঙত আৰু এটা বস্তু নেসেসারি হয়, আমি যেতিয়া বেলেগক ক্ষমা খুজো, সেই ক্ষমাটো আমি খুজিছো কেনেকে, সেই ক্ষমাটো খুজিবৰ কাৰণে আমি প্ৰস্তুত নে আমি মাত্ৰ একোজন ৰাজনীতিবিদৰ দৰে কাৰবাৰ আগত গৈ ক্ষমা খুজিছো, নে আমি ক্ষমা বিচাৰোতে ডিফেন্সিভ হৈ গৈছো নিজক লৈ। সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আমি যেতিয়া কাৰবাৰ আগত ক্ষমা বিচাৰো তেন্তে আমি সেই ব্যক্তিজনক অনুভৱ কৰোৱাব লাগিব যে মই মোৰ ভুলটোৰ বাবে মই দুখিত, বা মই আজিৰ এই বৰ্তমানৰ সময়ত সেই ভুলটোৰ কাৰণে যিখিনি ভৰপাই কৰিব লাগে তাৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুত, আৰু সেই ভুলটোৰ কাৰণে যিমানখিনি মানে সময় হিল হ'বৰ কাৰণে প্ৰয়োজন হয় অপজিটে থকা ব্যক্তিজনক, সেই সময়টোৰ কোঅপাৰেট কৰিবৰ কাৰণে মই প্ৰস্তুত। ক্ষমা খোজাৰো এটা বিশেষ মানে পদ্ধতি আছে, যেটো মই অলৰেডি আপোনালোকক কৈছোঁ যে আমি যদি এই বস্তুখিনি কোনোবা এজন প্ৰফেশ্যনেলিষ্টৰ ওচৰত শিকোঁ, সেই বস্তুটো আমাক বেছি বেনিফিট দিব। কাৰণ আমি ক্ষমা খুজিব লাগে বুলি আই এম সৰি বা মোক ক্ষমা কৰি দিয়ক বুলি কোৱাটোৱে আমাৰ ক্ষমা খোজা প্ৰক্ৰিয়াটো শেষ নহয়। ক্ষমা খোজাৰ যিটো পদ্ধতি, সেই পদ্ধতিত আপুনি যে সেই ভুলটোৰ কাৰণে দুখ অনুভৱ কৰিছে বা আপুনি দুখিত সেই ভুলটো কৰি, সেই ভাৱটো আপুনি সেই মানুহজনৰ কানেক্ট কৰিব পাৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ কাউন্সেলিং সেশনত এটা ট্ৰানজেকশ্যনেল কাউন্সেলিং টেকনিক আছে, য'ত আমি লাইফত কৰা মিষ্টেক্সবোৰ, ভুলবোৰক পাহৰি আগবাঢ়ি যাবলৈ বা সেইবোৰক একচেপ্ট কৰি ল'বলৈ ইজি হয়, ৰিয়েলিষ্টিক হয়। আমাৰ প্ৰত্যেক ইণ্ডিভিজুৱেলৰ মাজত তিনিটা বিশেষ পাৰ্চনেলিটি থাকে, পেৰেণ্টিং, চাইল্ড আৰু এডাল্ট। এতিয়া পেৰেণ্টিং যিটো পাৰ্চনেলিটি, সেই পেৰেণ্টিং পাৰ্চনেলিটিত আমি এইবোৰ কথা শিকোঁ যে আমি কেনেকৈ থাকিব লাগে, কি আমি মানিব লাগে, কি আমি মানিব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে। যিখিনি বস্তু আমি আমাৰ পেৰেণ্টছৰ পৰা গতানুগতিকভাৱে শিকোঁ, ডুজ এণ্ড ডোনটছবোৰ শিকোঁ আমি। ঠিক তেনেদৰে আমাৰ মাজত থকা চাইল্ড পাৰ্চনেলিটিয়ে আমাক ফূৰ্তিবাজ কৰায়, ফূৰ্তি কৰি থাকিবলৈ দিয়ে, আমাক খেলা ধূলাত এংগেজ ৰাখিবলৈ বিচাৰে, মনটোত লাইট কথাবোৰৰ প্ৰতি আমাক আকৰ্ষিত কৰে, ঘূৰা ফুৰা কৰিব বিচাৰে, এক্সপ্ল'ৰ কৰিব বিচাৰে, এক্সপেৰিমেণ্ট কৰিব বিচাৰে, আৰু যিকোনো প্ৰব্লেম এটা আহিলে সেই প্ৰব্লেমটোৰ পৰা ডেঞ্জাৰ পৰিৱেশ বা চিটুৱেশ্যন এটা আহিলে তাৰ পৰা পলাই যাব বিচাৰে, যিটো একজেক্টলি এজন চাইল্ডৰ পাৰ্চনেলিটি হয়, সেইটো আমাৰ মাজত থাকে। আৰু পেৰেণ্টিং আৰু চাইল্ড পাৰ্চনেলিটিক বেলেঞ্চ কৰিবলৈ আমাৰ মাজত এডাল্ট পাৰ্চনেলিটি থাকে। এই এডাল্ট পাৰ্চনেলিটিটোৱে আমাক গ'ল অৰিয়েণ্টেড বনায়, এডাল্ট পাৰ্চনেলিটিটোৱে আমাক ৰিয়েলিষ্টিক থট বেছ বনায়, যাৰ ওপৰত আধাৰ কৰি আমি আমাৰ ফিউচাৰ, আমি আমাৰ ৰেছপন্সিবিলিটি আৰু আমি বেলেগৰ হিতৰ লগতে নিজৰ হিত ভালৰ চিন্তা কৰিব পাৰোঁ, আৰু লগতে আমি নিজক আপলিফ্ট কৰিব পাৰোঁ। চ' পুৰণাবোৰক পাহৰি নতুনবোৰক একচেপ্ট কৰিবলৈ আৰু পুৰণা মিষ্টেক্সবোৰক এৰি ফ্ৰীলি
মিষ্টেক্সবোৰ ডিলিট কৰি মনৰ পৰা আগবাঢ়ি যাবলৈ এই এডাল্ট পাৰ্চনেলিটিটোক আমি ষ্ট্ৰং বনোৱাটো খুবেই প্ৰয়োজন এই এডাল্ট পাৰ্চনেলিটি আমাৰ পেৰেণ্টিং পাৰ্চনেলিটিক বুজাব যে ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক আৰু হিউমেন বিঙৰ কাৰণে ভুল কৰাটো নেচাৰেল ভুল কৰি ভুলৰ পৰা শিকা আৰু ভুলটো শিকি সেই ভুলটো এৰি আগবাঢ়ি যোৱাটো নেচেচাৰী ঠিক তেনেদৰে এডাল্ট পাৰ্চনেলিটিয়ে চাইল্ড পাৰ্চনেলিটিটোক গাইড কৰিব যে কোনো প্ৰব্লেমৰ পৰা পলাই আহিলে বা পলায়নবাদী মানসিকতাৰে আমি যদি আঁতৰি যাওঁ তেতিয়াহ'লে সেই প্ৰব্লেমটো ছল্ভ নহয় প্ৰব্লেমটো উল্টা বাঢ়িবহে প্ৰব্লেমটো ছল্ভ কৰিবলৈ হ'লেও আমি ফাৰ্ষ্ট ৰিলেক্স হ'ব লাগিব এলাৰ্ট আৰু মাইণ্ডফুল থাকিব লাগিব আমি নিজকে ইমানখিনি কেপাবল কৰিব লাগিব যাতে আমি প্ৰব্লেমটো দেখি বুজি সলিউশনটো ওপৰত নিজকে কাম কৰিবলৈ পাৰোঁ বা সলিউশন ওৰিয়েণ্টেড চিন্তাবোৰ আমি সৰুৰ পৰাই প্ৰেক্টিছ কৰিব পাৰোঁ সো এই তিনিটা পাৰ্চনেলিটিৰ বেলেন্সে বা এডাল্ট পাৰ্চনেলিটিৰ ষ্ট্ৰং বেলেন্সে আমাৰ লাইফত আমি কৰি অহা যিকোনো ভুল মিষ্টেক্স পাষ্ট ইভেণ্টছ সেইবোৰক ৰিচল্ভ কৰায় কাৰণ ইমান দিন কাউন্সেলিং প্ৰেক্টিছ আৰু মনোবৈজ্ঞানিক অধ্যয়নে এই কথাটো স্পষ্টকৈ শিকাই আনিছে মোক যে আমাৰ চিন্তা যেনেকুৱা আমাৰ থট প্ৰচেছ যেনেকুৱা তেনেকুৱা আমাৰ একশ্যন প্ৰচেছ হয় তেনেকুৱা আমাৰ ৰিপ্লিকেশ্যন আৰু বিহেভিয়াৰেল প্ৰচেছ হয় আৰু সেই প্ৰচেছটো বেলেন্স কৰাটোৱে হৈছে এজন ষ্ট্ৰং ইণ্ডিভিজুৱেলৰ এটা ৱে অফ লিভিং বা এটা হেল্ডি লাইফষ্টাইল ইয়াতকৈও ইম্পৰ্টেণ্ট মই আপোনালোকক ক্ষমা বা ফৰগিভনেছৰ যিটো কথা বুজালোঁ হয়তো মই কিমান বুজাইছোঁ কিমান নাই বুজোৱা সেইটো মই ধৰিবই পৰা নাই কিন্তু এটা ষ্টৰী আপোনালোকে বিশেষকৈ পঢ়াটো মই ৰিকমেণ্ড কৰোঁ এইটো এটা ইৰাণৰ ষ্টৰী সমীৰা আলী নিজাদ এই ষ্টৰীটো এটা ৰিয়েল ষ্টৰী মই এই ষ্টৰীটো ডেফিনেটলি পূৰা জানো কিন্তু মই ইয়াত ক'লে বহুত বেছি লম্বা হ'ব যদি আপোনালোকে পঢ়িব পাৰে পঢ়িব আৰু সেই ষ্টৰীটোৰ পৰা একচুৱেল মই যিখিনি কথা কৈ আছোঁ তাৰ একদম চেম চামাৰ আপ আপুনি পাই যাব যে ক্ষমাই আমাৰ লাইফত কিমান বেছি এক্টিভ ৰোল প্লে কৰে ইন এ হেল্ডি থট প্ৰচেছৰ কাৰণে সো আশা কৰোঁ 2024 চনে আমাৰ জীৱনত যিখিনি ভুল আমি কৰিছিলোঁ বা আমাৰ দ্বাৰা হৈছিল বা যাক আমি দুখ দিছিলোঁ বা আমাৰ ভুলে যাক কষ্ট দিছিলে সেই ব্যক্তিসকলক আমি ক্ষমা কৰি দিব পাৰোঁ সেই ব্যক্তিসকলৰ ওচৰত গৈও আমি নিজেই ক্ষমা বিচাৰি ল'ব পাৰোঁ আৰু লগতে আমিও নিজক নিজৰ ভুলৰ কাৰণে ক্ষমা কৰি সেই ভুলবোৰৰ পৰা ৰিলিফ দিব পাৰোঁ সো আশা কৰোঁ 2025 চনটোৱে আমাৰ জীৱনলৈ গ্ৰ'থ প্ৰস্পাৰিটি হেপিনেছ গোটেইখিনি লৈ আহিব পুনৰ এটি আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক আজিলৈ আহিছোঁ যোৱাৰ আগতে যদিহে আপোনালোকক কুঁহিপাত FB পেজটিৰ ভিডিঅ'সমূহে অলপ হ'লেও ইনফৰমেশ্যন দিছে বুলি আপোনালোকে ভাবে তেন্তে ডেফিনেটলি লাইক কৰিব ফ'ল' কৰিব ঠিক তেনেদৰে শ্বেয়াৰো কৰিব আৰু লগতে কুঁহিপাত ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আৰু ডেফিনেটলি আপোনালোকে কমেণ্ট কৰিব
আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।